মানুহ ইমান কালে ওলাইছে Charles, the protagonist of the horror game of the same name as a monster that appeared mysteriously from the mines where they were digging too deep. It feeds on animals and people. There's a legend that this monster is Oh, itu muka ini nasi selesai. Lagi, wah boleh ada. Turned out so evil. I don't know. Good morning everyone and welcome back to my channel. আজি ভিডিওটো এয়া কোৰ পৰা আৰম্ভ কৰিছে এয়া দেখিব পাৰিছে এখন আমাৰ ঘৰ নহয় নিশ্চয় চিনিব পাৰিছে আৰু কম বাৰু কাৰ ঘৰলে আহিছো আমি আজি মহালয় ফুৰিবলৈ আহি পেলাই মানে কলেজৰ লগৰ এগৰাকী ঘৰত হুমালুহি আৰু কলেজত একেলগে পঢ়িছিলো আৰু লগতে বিয়াত হখিও হৈছিল বাৰু আৰু এয়া দেখিছেনে তেওঁ ঘৰ হয় আৰু আহিয়ে এফালে এয়া মিষ্টাৰে এয়া আমলখি কি শিলিখা ছিঙিব লাগিছে এয়া দেখিছে গছত পুৰা শিলিখা লাগি আছে
এইফালে দেখিছেনে পুৰা গছত ঢেৰ শিলিখা লাগি আছে ইয়াত দেখিছেনে আৰু আহিয়ে এয়া মিষ্টাৰে এয়া শিলিখা ছিঙিছে আৰু আজি মানে আমি টাউনৰ ফালে নগলো আমি আহিলো এফালে দেৰগাঁও ফালে আহিলো ফুৰিবলৈ কাৰণে সদায় টাউনৰ ফালেকে যাওঁ আৰু হেতু কাৰণে ভাবিলো আজি দেৰগাঁও ফালে যাওঁ বুলি আৰু দেৰগাঁও ফালে আহি পেলাই আমি মানে পানী চকুৱাতে মোৰ লগৰ গৰাকী ঘৰ হয় আৰু তাতে সোমাই যাওঁ বুলি ভাবিলো আৰু তেওঁলোকৰ ঘৰলৈকে আহিছো এতিয়া এফালে এয়া শিলিখা লৈ ললো ইয়াত দেখিছেনে আৰু ইয়াত বেটাৰ ফ্ৰেণ্ড এটা লগ পাই গ'ল হেল্ল' হেল্ল' এফালে চোৱা আকৌ এফালে ভাইটিক এফালে চাবলৈ কোৱা আকৌ বেটা ভাইটিক এফালে চাবলৈ কোৱা এফালে হেল্ল' কৈ দিয়া হেল্ল' বেটা ফ্ৰেণ্ডৰ এফালে চাবলৈ কৈ দিয়া কি খাইছা মাম্মাম বোলে ভাইটি খানা খাই আছে তুমি খোৱা আকৌ বেটা এতিয়া ইয়াত আমি চাহ খাই মেলি চাহ খালো লগতে ফ্ৰাইড ৰাইচ আৰু ঘৰৰ লোকেল ডিম বইল কৰি দিলে লগতে ফ্ৰাইড ৰাইচ বনাই দিলে তাৰপিছতে খাই মেলি এতিয়া ওলাইছো আৰু এইফালে এয়া শিলিখা আৰু লগতে এয়া কাচকল দি পঠাইছে ঘৰৰ এতিয়া আমি খাই বৈ পেলাই ঘৰলৈ যাবলৈ ওলালো আৰু এগৰাকী হৈছে মোৰ কলেজৰ ফ্ৰেণ্ড হয় আৰু এইফালে এয়া মাইনাটো মানে লগৰগৰাকী ল'ৰা হয় আৰু এগৰাকী হৈছে আমাৰ খুৰী মানে লগৰগৰাকী মাক হয় সেয়া মা হয় এতিয়া যাবলৈ ওলালো আৰু বাই 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 দিয়া বাই 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 ঘৰ আহি পেলাই এয়া কুকুৰা পোৱালিকেইটাক খাবলৈ দিছোঁ আৰু মিঠুকো খাবলৈ দি থৈ যোৱা নাছিলোঁ মিঠুকো খাবলৈ দিলোঁহি আহি পেলাই আৰু এয়া দেখিছেনে কলি অকণমান এয়া ভাল হৈছে অকণমান এখোজ দুখোজ এয়া খোজকাঢ়িব পাৰিছে এয়া দেখিছেনে এই মানে একেবাৰে মূৰটো বেকা হৈ পেলাই ডিঙিটো বেকা হৈ পেলাই একেবাৰে পৰি আছিলে ঢেল খাই পেলাই আৰু এতিয়া এখোজ দুখোজকৈ খোজকাঢ়িব পাৰিছে কলিক মই ভাত কেইটামান খুৱাই দিওঁ এয়া কলিক ভাত খুৱাই দিছোঁ এইফালে মানে কলিক ভাত খুৱাই দিব লাগে মুখখন ফালি ফালি আৰু 7 দিনমান মানে মই এনেকৈ খুৱাই আছোঁ নিজে ভাত খাব নোৱাৰে কিন্তু আজি এয়া অকণমান এয়া খোজকাঢ়িব পাৰিছে ভৰি এখোজ দুখোজকৈ ইয়াত যাব পাৰিছে কিন্তু নিজে খাব নোৱাৰে মুখখন ফালি পেলাই খুৱাই দিব লাগে ফুৰি মেলি এতিয়া ঘৰ আহি গ'লোঁ আৰু আজি মানে তেনেকৈ যোৱা প্লেনিং নাছিলে ঘপককনে মানে ৰাতিপুৱা শুই উঠিয়ে প্লেনিং কৰা হ'ল আৰু বেটাৰ কাৰণে যাবলগীয়া হ'ল স্পেচিয়েলি আমি এনে যোৱা কথা নাছিলে আজি বেটাই মানে স্কুলত শুনি আহিলে যে আজি মেলা হয় টাউনত আৰু আজি ফুৰিবলৈ যায় বুলি স্কুলত শুনি আহিলে আৰু সেইটো কাৰণে মানে বেটাৰ কাৰণে যাবলগীয়া হৈ গ'ল আৰু আমি আজি যোৱা মানে 5:30 মানে বাজিলে ৰাতিপুৱা আৰু সোনকালে যাব লাগে বাৰু 3-4 মান বজাতে যাব লাগে তেতিয়াহে ৰাতিপুৱা মানে ফ্ৰেছ এয়াৰটো ল'বলৈ পোৱা যায় আৰু আমাৰতো দেৰিয়ে হৈ গ'ল গা পা ধুই মেলি চব কাম চাম কৰি আজৰি হৈ যোৱা মানে আমাৰ দেৰিয়ে হৈ গ'ল আৰু সেইটো কাৰণে আমি গাড়ীতে গুচি গ'লোঁ খোজকঢ়া নহ'ল আৰু মেলা চেলা চোৱা নহ'ল আৰু সেইটো কাৰণে মিষ্টাৰে ক'লে যে দেৰগাঁও ফালৰ পৰাই অকণমান ফুৰি আহোঁগৈ বুলি সেইটো কাৰণে মানে যোৰহাট টাউন নগ'লোগৈ দেৰগাঁও ফালৰ পৰা অকণমান ফুৰি আহিলোগৈ আৰু মা আৰু এগৰাকী আলহীও আছিলে বাৰু মা আৰু আলহীগৰাকী মানে 4 মান বজাতে ওলাই গ'ল তেওঁলোক খোজকাঢ়িবলৈ কাৰণে ওলাই গ'ল আৰু আমিতো যোৱা মানে 5:30 মান বাজিছে 5:30 মান বজাতহে আমি গৈছোঁ আৰু সেইটো কাৰণে গাড়ীতে যাবলগীয়া হৈ গ'ল খোজকাঢ়ি যোৱা মানে ৰ'দে ওলাই যাবগৈ আৰু সেইটো কাৰণে খোজকাঢ়া নহ'ল আৰু আজি মানে ৰাতিপুৱা বতাহটো মানে গাত লাগিবলৈ পালে ভাল বুলি কয় কিয়নো আজি মা দুৰ্গা পৃথিৱীলৈ নামি আহে আৰু আজিৰ দিনটো খুবেই পবিত্ৰ হয় বুলি কয় পৃথিৱীখন মানে পবিত্ৰ হৈ যায় বুলি কয় আৰু সেইটো কাৰণে ৰাতিপুৱা চবেই মানে ৰাতিপুৱা হাৱাটো ল'বলৈ কাৰণে ওলাই যায় আৰু সেইটো কাৰণে আমি অকণমান ওলাই গ'লোঁ ৰাতিপুৱা হাৱা ল'বলৈ কাৰণে
আৰু এতিয়া সব কাম চাম কৰি মেলি আজৰি হলো বাৰু এতিয়া দুপৰীয়া কাৰণে খানা বনাবলৈ টাইম হৈ গ'ল মিষ্টাৰৰ ডিউটি আছে যিহেতু হেতু কাৰণে ফটাফট এতিয়া খানা চানা বনাই লওঁগৈ আজি তেনেকৈ একো স্পেশাল নাই বাৰু সিম্পলকৈ এখন সবজি আৰু দালি বনাম আৰু নিৰামিষে বনাম আজি এতিয়া তেনেহলে খানা বনাই লওঁগে বলক এইফালে এয়া আজি সবজিৰ কাৰণে এয়া তৰৈ লৈ লৈছো আৰু লগতে এয়া গ্ৰীণ মটৰ তিয়াই থৈ দিছো আৰু এটা এয়া আলু লৈ লৈছো তৰৈ আৰু মটৰ সবজি বনাম ফটাফট কাটি লওঁ এতিয়া লগতে এয়া কাচকলু কাটি ললো পুৰা মিহি মিহিকে বেটাই খাই ভাল পায় মানে এনেকে আৰু এতিয়া এফালে কেৰাহী পাতি থৈ দিছো আৰু এফালে এয়া কেৰাহী পাতি দিলো তেলও গৰম হৈ গ'ল এতিয়া এখন-এখনকে দি যাম এখন-এখনকে দিম মানে এপিচ-এপিচকে দিম আৰু এনেকে দিলে মানে লাগি নধৰে আৰু হেতু কাৰণে গোটেইখিনি মানে এনেকে এপিচ-এপিচকে দি যাম এফালে এয়া এপিচ-এপিচকে দি গৈ আছো একেলগে দিলে মানে কি হয় লাগি ধৰে আৰু হেতু কাৰণে এপিচ-এপিচকে দি আছো আৰু বেটাই খাই মানে খুব ভাল পায় এনেকে বানানা চিপস বনাই দিব লাগে আৰু বেটাই খাই খুব ভাল পায় এনেকে বানানা আৰু বেটাই খাই খুব ভাল পায় এনেকে বানানা চিপস বুলি কয় আৰু হেতু কাৰণে ধুনিয়াকে আৰু বেটাই খাই খুব ভাল পায় এনেকে বানানা চিপস বুলি কয় অকনমান মানে মুৰমুৰিয়াকে ফ্ৰাই কৰি দিব লাগে কোমল হৈ থাকিব নালাগে মানে বস্তুটো খাওঁতে যাতে মানে ক্ৰিস্পি হয় সাউন্ড এটা আহে যাতে খাওঁতে আৰু এতিয়া এইখিনি ধুনীয়াকে পুৰা মুৰমুৰিয়া হোৱালৈকে ফ্ৰাই কৰি থাকিম এইফালে মোৰ এয়া কাচকল ফ্ৰাই ৰেডি হৈ গ'ল মানে বানানা চিপস এয়া দেখিছেনে পুৰা ধুনীয়াকে একদম মৰমৰীয়াকে ফ্ৰাই কৰিছো এয়া আৰু এইফালে এয়া জলকীয়া চিঙি আনিছে মিষ্টাৰে জলকীয়া নাইকিয়া হৈ গৈছিলে ভিতৰত আৰু এয়া চিঙি লৈ আহিছে এতিয়া চিঙা হয় দেখিছেনে পুৰা ফ্ৰেছ হৈ আছে ঠাৰি লাগি আছে লগতে পাতো লাগি আছে একদম জাস্ট এতিয়া গছৰ পৰা চিঙি লৈ আহিছে এইফালে ভাত হৈ গ'ল এয়া দেখিছেনে পুৰা ভাত সিজি গ'ল আৰু এইফালে সবজি গেছত পাতি থৈ দিছে আৰু এইফালে এয়া সবজি গেছত পাতি থৈ দিছে অকনমান টাইম লাগিব সিজিবলৈ কাৰণে এয়া মটৰ দিছো ইয়াতে মটৰ তাৰ পাছতে জহা তৰৈ আৰু লগতে আলু দিছো আৰু এইফালে এয়া দালিও হৈ গ'ল একদম বইলকে বনাইছো তেল মৰাও নাই নহৰু আদা একোৱে দিয়া নাই পুৰা মানে বইলকে বনাইছে এইফালে মোৰ সবজিও ৰেডি হৈ গ'ল এয়া দেখিছেনে পুৰা ধুনীয়াকে ৰেডি হৈ গ'ল সিজি মেলি আৰু এতিয়া এয়া কাঁহীত উলিয়াই দিওঁ মই এইফালে দালি সবজি লগত এয়া কাচকল ভাত খাই মেলি মিষ্টাৰক ডিউটি পঠিয়ালো আৰু বেটাক খুৱাই ললো অকনমান হি মানে মই লগত নুহুৱে আৰু হেতু কাৰণে তাৰ লগতে অকনমান হুই পেলাই খুৱাই থৈ আহিছো এতিয়া আৰু মই আহিছো আপোনালোকৰ ওচৰলে আৰু আজি মানে মই এই ক্ৰীমটো এপ্লাই কৰি পেলাই এই ক্ৰীমটো অকনমান এপ্লাই কৰি চাওঁ বুলি ভাবিছো আৰু আপোনালোককো দেখুৱাও মোৰ আগৰটো ভিডিঅ'ত আপোনালোকক দেখাইছিলো বাৰু ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো এটো হৈছে হাৰ্বেলৰ ব্লিচ ক্ৰীম আৰু এতিয়া যেহেতু পূজা আহিছে আৰু হেতু কাৰণে নিজৰ অকনমান স্কিনটো জিলিকাই লওঁ বুলি ভাবিছো আৰু পূজাত অকনমান স্কিন মানে পূজাত অকনমান মুখ সুখবিলাক অকনমান ভাল কৰি লওঁ বুলি ভাবিছো আৰু হেতু কাৰণে আজি মই এটো ক্ৰীমটো এপ্লাই কৰি পেলাই আপোনালোকক দেখাওঁ বুলি ভাবিছো আৰু লোকক এপ্লাই কৰাৰ আগতে মানে মই নিজে এপ্লাই কৰি চাওঁ বুলি ভাবিছো আৰু লোকক এপ্লাই কৰাৰ আগতে মানে নিজে এপ্লাই কৰি চোৱাটো বেছি ভাল আৰু হেতু কাৰণে ভাবিছো মই নিজে আগতীয়াকৈ এপ্লাই কৰি চাওঁ তাৰ পাছতে লোকক এপ্লাই কৰিম এফালে এটা
পাউডাৰ আছে আৰু এই দুটা মানে মিক্স কৰি লগাব লাগিব আৰু লগতে এখন স্পুন দিছে ক্ৰীমটো উলিয়াবলৈ কাৰণে আৰু এতিয়া ক্ৰীমটো মিক্স কৰিবলৈ কাৰণে এটা কণ্টেইনাৰ লৈ লৈছো প্লাষ্টিকৰ এটা বাউল লৈ লৈছো ইয়া এইফালে এটো ক্ৰীমটো উলিয়াই লৈছো আৰু এয়া দেখিছেনে টেমাটো ইমান ডাঙৰ হয় কিন্তু ক্ৰীমটো মানে তাৰ আধাহে আছে এয়া দেখিছেনে আজি ফাৰ্স্ট ওপেন কৰিছো এফালে এ ক্ৰীমটো দেখিছেনে টেমাটো যিমান ডাঙৰ হয় আৰু এই টেমাটো মানে আধাটোহে ক্ৰীম আছে আৰু আজি মই ফাৰ্স্ট ওপেন কৰিছো ইউজ কৰাই নাই এয়া দেখিছেনে কিমান তলত আছে ক্ৰীমটো দেখিছেনে ইয়াৰ দেখিছেনে ক্ৰীমটো মানে আধাটোহে আছে টেমাটো আধাটোহে ক্ৰীম আছে ফুলকৈ নাই পুৰা মানে ওপৰলৈকৈ নাই ক্ৰীমটো ইয়া দেখিব পাৰিছে ইয়া দেখিছেনে এফালে এয়া স্পুনখনে মই এয়া দেখিছেনে ফুলকে এয়া এচামুচ আৰু দুচামুচ লম এয়া মই এয়া একদম আইসক্ৰীমৰ নিচিনা লাগিছে এয়া দেখিছেনে কালাৰে সালাৰে দেখাত পুৰা আইসক্ৰীম নিচিনা লাগিছে এয়া দেখিছেনে ইমানকণ এয়া ক্ৰীম লৈ লৈছো মই মানে দুচামুচ লৈছো এখন স্পুনেৰে এফালে এটো বন্ধ কৰি লওঁ ইয়াতে ৰাখি দিওঁ মই আৰু এফালে এটো ইয়া দেখিছেনে পাউডাৰ হয় এয়া দেখিছেনে পাউডাৰ হয় আৰু এচামুচত মানে আৰু মই এই বাউলটোত লৈছো দুচামুচ ক্ৰীম এখন চামুচেৰে মানে এটো টেমাত থকা চামুচেৰে দুচামুচ ক্ৰীম লৈছো আৰু হেতু কাৰণে এচামুচত মানে আৰু মই দুচামুচ লৈছো আৰু হেতু কাৰণে এচামুচত মানে এই ভাগে ল'ব লাগে পাউডাৰটো এয়া দেখিছেনে পাউডাৰ আৰু এই পাউডাৰটো এফালে মই ইয়াত থৈ দিছো এয়া দেখিছেনে আৰু এচামুচত মানে 3 বাৰকৈ ল'ব লাগে এনেকে এয়া দুবাৰ আৰু এফালে 3 বাৰ ইয়া এচামুচৰ কাৰণে হৈ গল ইয়া জুখৰ আৰু মই লৈছো ইয়া দুচামুচ আৰু হেতু কাৰণে আৰু 3 বাৰ ল'ব লাগিব এফালে এয়া ললো দেখিছেনে এফালে এয়া দুবাৰ আৰু এবাৰ লাষ্ট এয়া আৰু ইয়াতে মই কেটুপালমান ইয়া গোলাপ জল দি দিছো পাউডাৰখিনি যাতে মিক্স হৈ যায় আৰু এতিয়া ধুনিয়াকে মিক্স কৰি ল ডাইৰেক্ট মানে এই লিকুইডখিনি লগত মিক্স কৰি দিলে মিক্স নহবও পাৰে কাৰণ এইখিনি মানে অকনমান খহটা আছে ইয়া দেখিছেনে আৰু এতিয়া এয়া গুটেইখিনি ধুনিয়াকে মিক্স কৰি ল আৰু এখন হাতে মই ক্যামেৰা কৰি আছো মানে ভিডিও কৰি আছো আৰু এখন হাতে মিক্স কৰি আছো হেতু কাৰণে অকনমান দিগদাৰ হৈ গৈছে আৰু হেতু কাৰণে অকনমান দিগদাৰ হৈ গৈছে মিক্স কৰিবলৈ কাৰণে এয়া ধুনিয়াকে মিক্স কৰি লৈছো এফালে এয়া ধুনিয়াকে এয়া মিক্স কৰি ললো দুটাই লিকুইড আৰু পাউডাৰ দুটা মিলাই পেনে এয়া ধুনিয়াকে মিক্স কৰি ললো আৰু এতিয়া মই নিজৰ মানে মুখত এপ্লাই কৰি পেলাই আপোনালোকক দেখাম এফালে এয়া দেখিছেনে এয়া ধুনিয়াকে এই ভাগে এপ্লাই কৰি গৈ আছো আৰু এই ক্ৰীমটো লগাবলৈ হলে আপোনালোকে মানে আৰু এই ক্ৰীমটো যেতিয়া লগাব এই ভাগে মানে ওপৰলে কৰি ক্ৰীমটো লগাব লাগে কেতিয়াও এই ভাগে তললে কৰি লগাব নালাগে এই ভাগে ওপৰলে কৰি লগাব লাগে এয়া দেখিছেনে আৰু আজি মই অকল আপোনালোকক নিজৰ মানে মুখতহে লগাই পেলাই দেখাম নেক পাৰ্টত লগাই পেলাই নেদেখাও
আৰু সদায় এইবিলাক লগাবলৈ হ'লে নিজৰ চকুকেইটা মানে সেফটি কৰি ৰাখিব লাগে চকুকেইটাত লগাব নালাগে আৰু আৰু পাৰিলেতো চকুকেইটা মুদিয়ে থাকিব লাগে চকুকেইটা খুলি ৰাখিব নালাগে কিন্তু এতিয়া মই নিজে লগাইছোঁ আৰু সেইটো কাৰণে চকুকেইটাটো মেলি ৰাখিব লাগিবই সেইটো কাৰণে উপায় নাই আৰু লিপছত লাগি গৈছে অকণমান মোহাৰি দিছোঁ কাৰণ মই এতিয়া নিজে মানে চাই পেলাই নিজে কথা কৈ লগাই থাকিবলগীয়া হৈছে বেলেগে লগাই দিয়া হ'লে একো প্ৰব্লেম নাই বাৰু কাৰণ মই এতিয়া লিপছতো অকণমান লাগি গৈছিলে কাৰণে মোহাৰি দিছোঁ কাৰণ মই এতিয়া নিজে কৈ পেলাই লগাবলগীয়া হৈছে বেলেগে লগাই দিয়া হ'লে একো নাই বাৰু এতিয়া নিজে লগাবলগীয়া হৈছে সেইটো কাৰণে চকুটো লগোৱা নাই আৰু লিপছতো লগোৱা নাই আৰু কাণৰ ওচৰতো লগাই দিব লাগে পাৰিলে আৰু এতিয়া এয়া ধুনীয়াকৈ মই গোটেই মুখখনতে এপ্লাই কৰি ল'লোঁ আৰু আপোনালোকে ভয় নাখাব আকৌ দেই এজনী পুৰবিয়ে হয় আৰু এতিয়া মই 15 মিনিটৰ কাৰণে এই পেকটো লগাই পেলাই মানে ক্ৰীমটো অকণমান চকুত ধৰে যিহেতু সেইটো কাৰণে চকুকেইটা মানে মুদি ৰাখিব লাগে পৰাপক্ষত আৰু 15 মিনিটৰ পাছত আপোনালোকক মোৰ স্কিনটো মানে ডিফাৰেন্স দেখুৱাম কিমান ডিফাৰেন্স হ'ল আৰু এই ক্ৰীমটো ময়ো ফাৰ্ষ্ট টাইমৰ কাৰণে ইউজ কৰিছোঁ মানে বেলেগ ক্ৰীম ইউজ কৰিছোঁ ব্লিচৰে বেলেগ ক্ৰীম ইউজ কৰিছোঁ কিন্তু এইটো ক্ৰীম ইউজ কৰা নাই ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ আৰু 15 মিনিটৰ পাছত মোৰ মুখখনৰ ডিফাৰেন্স আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা কি ডিফাৰেন্স হয় আৰু এতিয়া অকণমান মই চকুকেইটা মুদি পেলাই অকণমান ৰেষ্ট লৈ দিওঁ তেতিয়া মুখখন ঠাণ্ডা পৰিব লগতে ফ্ৰী লাগিব অকণমান আৰামো লাগিব ক্ৰীমটো লগাই লোৱাৰ পাছত মানে চকুকেইটা ক্ৰীমটো লগাই থাকোঁতেও চকুকেইটা মেলি থ'ব নালাগে মুদি থাকিব লাগে আৰু পেকটো লগোৱা সময়তে মানে আপোনাৰ তিয়হ দুচকল লৈ পেলাই চকুতে দি পেলাই অকণমান মানে ৰেষ্ট লৈ দিব লাগে তেতিয়া বেছি আৰাম লাগে আৰু এতিয়া মই যিহেতু ভিডিঅ' বনাই আছোঁ সেইটো কাৰণে তিয়হ একো লগাব পৰা নাই আৰু নেক পাৰ্টটো বেলেগ এদিনা কৰিম আজি নকৰোঁ বাৰু এতিয়া তেনেহ'লে 15 মিনিটলৈকে আপোনালোকে ৱেইট কৰি থাকক মোৰ মুখৰ গ্ল' কেনেকুৱা আহে 15 মিনিটৰ পাছত কেনেকুৱা হয় মোৰ স্কিনটো আপোনালোকে চাবলৈ কাৰণে ৰৈ থাকক আৰু এতিয়া 15 মিনিট হৈ গ'ল আৰু এখন মই কাপোৰ লৈছোঁ তিতা কাপোৰ আৰু ধুনীয়াকৈ চেপি লৈছোঁ আৰু এতিয়া মই এনে মুচি দিম ধুনীয়াকৈ এয়া দেখিছেনে ক্ৰীমখিনি মুছাৰ লগে লগে কিমান এটা গ্ল' আহি গৈ আছে স্কিনটোত এয়া দেখিছেনে কাণখনো ধুনীয়াকৈ মোহাৰি লৈছোঁ আৰু মোৰ মানে মুখত এই গৰমত এইকেইদিন বতাহ ধূলি লাগি পেলাই এয়া পিম্পলছ কেইটামান উঠিছিলে দেখিছেনে আৰু এই ব্লিচ ক্ৰীমটো লগোৱাৰ পাছত এয়া আৰু মোৰ মানে এই গৰমত মানে বেটাক অনা নিয়া কৰি থাকোঁতে ধূলি বালি লাগি পেলাই এয়া মুখত পিম্পলছ কেইটামান উঠিছিলে এয়া দেখিছেনে আৰু এই ক্ৰীমটো লগোৱাৰ পাছতো একো মানে এফেক্ট হোৱা নাই মানে একো ছাইড এফেক্ট নহয় আৰু মানে গম পাইছোঁ আৰু একো ছাইড এফেক্ট নহয় আৰু এইটো ক্ৰীমৰ পৰা এফালেও এটা এই পিম্পলছ উঠি আছে দেখিছেনে কিন্তু এই ক্ৰীমটো লগোৱাৰ পাছতো এই পিম্পলছকেইটা মানে একো পুৰা নাই জ্বলা নাই বা একো মানে স্কিনটো মানে তেনেকুৱা কিবা জ্বলা পুৰা একো কৰা নাই এতিয়ালৈকে
আৰু এতিয়া 15 মিনিটৰ পাছত মোৰ মুখৰ মানে গ্লোটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন আৰু এতিয়া ফুটটো ধুনীয়াকৈ লগাই লৈছোঁ এয়া আৰু এতিয়া ধুনীয়াকৈ মুখ চুখ ধুই মেলি আহি গ'লোঁ আৰু এতিয়া মোৰ স্কিনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু মই নিজেও বহুত ডিফাৰেঞ্চ পাইছোঁ মানে মোৰ নিজৰ স্কিনটোত আৰু সফ্টো লাগিছে টিঙো আহিছে আৰু লগতে ব্ৰাইটিঙো আহিছে আৰু সানবাৰ্ণবিলাক ক'বাত যিটো মানে অকণমান ক'লা ক'লা টাইপ চেকা লাগি থকা নিচিনা আছিলে সেইবিলাকো নাইকিয়া হৈ গ'ল বাৰু আৰু এতিয়া মই নিজৰ স্কিনটোৱে মানে বহুত ডিফাৰেঞ্চ পাইছোঁ আৰু আপোনালোকেও কমেণ্টত জনাব কেনেকুৱা লাগিছে মোৰ স্কিনটো আৰু ফেচ পেকটো লগোৱাৰ আগত মোৰ স্কিনটো কেনেকুৱা আছিলে আৰু ফেচ পেকটো লগোৱাৰ পাছত মোৰ স্কিনটো কেনেকুৱা লাগিছে আপোনালোকে ডিফাৰেঞ্চটো চাই ল'ব চাই পেলাই ধুনীয়াকৈ কমেণ্ট কৰিব আৰু তেনেহলে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো আৰু ভিডিওটো যদি চাই ভাল লাগিলে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু সুন্দৰকৈ কমেন্ট কৰিব কেনেকুৱা লাগিলে মোৰ ভিডিওটো আৰু কেনেকুৱা ধৰণৰ ভিডিও লাগে আপোনালোকে হেতু কমেন্ট কৰিব পাৰিলে আৰু মই ট্ৰাই কৰিম তেনেকুৱা ভিডিও বনাবলৈ কাৰণে কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিও লৈ আহি আছো আৰু লগতে মোক সাপোৰ্ট কৰি যাব তেনেহলে আজি কাৰণে বাই বাই